জল জীবন আঁচনি নে জলহীন আঁচনি আঁচনিৰ নামত কি ভেকু ভাওনা চলি আছে অসমত 200 টকা দিলে বাইদেউ আপোনাৰ এই তালৈকে যাব এইখিনি পাইপ চৰকাৰৰ ফালৰ পৰা দিব এইখিনি আপোনাক পাইপ বিজ্ঞাপনৰ নামত কোটি কোটি টকা খৰচ কৰা চৰকাৰৰ আঁচনিৰ নামত বিগ জিৰো 90% বিকল আঁচনিৰে মিছন জল জীৱন বিভাগীয় কৰ্মচাৰী ঠিকাদাৰে মিলি বৰভোজ পতা জল জীৱন মিছনৰ বিধ্বস্ত ৰূপ কামৰূপত পানী যোগান আঁচনি আহিছে এই আঁচনিত এতিয়ালৈকে মই দেখাত আমাৰ যিখন মেনেজিং কমিটি আছে এই মেনেজিং কমিটিখনক আজিলৈকে যিজন ঠিকাদাৰৰ নাম নাজানো যিহেতু তেখেতে আজিলৈকে আমাৰ লগত কোনো যোগাযোগ কৰা নাই এয়া যে দমকলবিলাক পুতিছে আপোনাৰ মাটিৰ ওপৰত থৈ 3 ইঞ্চি ঢালাই দি পেলাই গুচি গৈছে পিছদিনাখনে বাগৰি গৈছে আঁচনি আৰম্ভ কৰাত পাকুইত চৰকাৰে আঁচনি ৰূপায়ণৰ বেলিকা খবৰ ৰাখেনে নে আঁচনি ঘোষণা কৰি কোটি কোটি টকাৰ বিজ্ঞাপন ছপাওঁতেই দায়িত্ব শেষ চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি জল জীৱন মিছনৰ বিধ্বস্ত ৰূপে আঁচনিৰ নামত চলি থকা ভেকু ভাওনাক সকলোৰে সন্মুখত উজাগৰ কৰিছে পুনৰবাৰ কামৰূপৰ লগতে মৰিগাঁৱৰ কেইবাটাও অঞ্চলত দেখা গৈছে জল জীৱন আঁচনিৰ নগ্ন ৰূপ জাগিৰোডৰ মায়ং ডিবিকা বুঢ়াবুঢ়ী গগলমাৰী ঘগুৱা জাগিৰোড মৰিগাঁও আদি অঞ্চলৰ বহু ৰাইজে আঁচনিখনৰ সুবিধা পোৱাৰ পৰিৱৰ্তে বছৰ বছৰ ধৰি এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে এই অঞ্চলসমূহত আঁচনিখনৰ প্ৰায় 90%ই বিকল হৈ পৰিছে বিশেষকৈ মৰিগাঁৱৰ কলমৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত টেংখালিবৰী পানী যোগান আঁচনিখনৰ অৱস্থা তথৈবচ একাংশ বিভাগীয় বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ পুনৰ কণী পৰা কাষলৈ ৰূপান্তৰ হোৱা এই আঁচনিখনৰ কাম সম্পূৰ্ণ হোৱাৰ 2-3 দিন পিছতে পানীৰ পাইপসমূহ খহি পৰিছে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি আঁচনিখনৰ সৰহভাগ কামেই পালমাৰি কৰিছে বিভাগীয় বিষয়া ঠিকাদাৰে কেৱল ইমানেই নহয় পানী যোগানৰ নামত বৃহত্তৰ অঞ্চলৰ প্ৰতি ঘৰৰ পৰা 200 টকাকৈ আদায় কৰিছে মাতব্বৰ বিভাগীয় কৰ্মচাৰী ঠিকাদাৰে একাংশ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰে নিজ খেয়াল খুচি মতে লাখ লাখ টকা লুণ্ঠন কৰি আঁচনিখনক ধন ঘটাৰ আহিলা স্বৰূপে গ্ৰহণ কৰাত ৰাইজৰ মাজত এতিয়া হাহাকাৰ অৱস্থা আনহাতে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ লগতে চৰকাৰ বাহাদুৰ নিমাত নিস্তব্ধ এতিয়া প্ৰশ্ন হৈছে যে ৰাজ্যৰ প্ৰায়ভাগ অঞ্চলত আঁচনিখনৰ এই নগ্ন ৰূপ দেখিও কিয় একো পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰ প্ৰশাসনে নে বিষয়া কৰ্মচাৰীক আঁচনিখনক লৈ মুকলিকৈ ধন ঘটাৰ লাইচেন্স প্ৰদান কৰিছে চৰকাৰে কি হ'ব মানে আমাৰ ঠেংখালিবৰী খান্দা পুখুৰী পানী যোগান আঁচনি যিটো আহিছে আমাৰ গোটেই ৰাইজে কিমান টকাত আহিছে কি কথা কি বতৰা আমি কোনো নাজানো আজি তাৰিখলৈকে ক'ত কি কৰিছে কেই টকা আহিছে কেনেকৈ গাইডলাইনখন আহিছে এতিয়ালৈকে কোনো ৰাইজে নাজানে ঠিকাদাৰে নিজৰ মাই মতালিত কাম কৰি আছে আৰু যি নেকি এইটো দেখিছেনে আপোনালোকে ৰাস্তাত যি পানীৰ পাইপৰ কাৰণে গাঁত খানি থৈছে সিহঁতে গাঁতটো আজি 10-15 দিন হৈ গ'ল তেওঁলোকে পুতা নাই ইয়াত গাড়ী 2-3খন এক্সিডেণ্ট হৈছে বাগৰি পৰিছে এই আঁচনিত এতিয়ালৈকে মই দেখাত আমাৰ যিখন মেনেজিং কমিটি আছে এই মেনেজিং কমিটিখনক আজিলৈকে যিজন ঠিকাদাৰৰ নাম নাজানো যিহেতু তেখেতে আজিলৈকে আমাৰ লগত কোনো যোগাযোগ কৰা নাই এয়া যে দমকলবিলাক পুতিছে আপোনাৰ মাটিৰ ওপৰত থৈ 3 ইঞ্চি ঢালাই দি পেলাই গুচি গৈছে পিছদিনাখনে বাগৰি গৈছে এই বাগৰি যোৱাত মই এজন দমকল বহা কৰ্মচাৰী খুলি ল'বলৈ হেৰি নহয় তোমালোকে যে এনেকৈ বহাইছে এই দমকলবিলাক এনেকৈ বহালেচোন ৰাতি আবেলি সময়ত কৈছে ৰাতিপুৱা বাগৰি গৈছে তেওঁলোকে কৈছে হেৰি নহয় আমাক জানো তোমালোকে টকা দিছা অলপ বেছিকৈ যদি ঢালাই দিব লগা হয় তেতিয়াহ'লে 100 টকা দিয়া আৰু যিকেইজন 100ৰ ভিতৰত আপোনাৰ 70% পাইছে 30% এতিয়ালৈকে পানী যোগান আঁচনি কোনো দমকলেই পোৱা নাই তেওঁলোকৰ ঘৰত পাইপ পুতা নাই যেতিয়া দুজনীমান মাইকী মানুহে ক'লে কৈছে আমাৰ ঘৰলৈ কিয় অহা নাই কৈছে ইয়ালৈ যাব লগা হ'লে প্ৰতি ঘৰ মানুহে 200কৈ টকা দিব লাগিব 200কৈ টকা নিদিলে কৈছে ইয়াত পানী পাইপ নহ'ব কোনে কৈছে এষাৰ কথা মিস্ত্ৰীকেইজনে কৈছে ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ